আৰু এই যে লুঙি লগোৱাৰ কথা ক'লে চৰকাৰ আহক চেয়াৰমেন আলী জেলত যাব নীলাৰ লুঙি এইখন কেনেকৈ মিউজিয়ামত ৰাখিব এই বিতৰ্ক শেষ নহওঁতে কমলাক্ষ দেৱ পুৰকায়স্থ আকৌ আৰম্ভ কৰিলে যে বঙালী মিউজিয়াম আৰে মহাপুৰুষ শংকৰদেৱ কলাক্ষেত্ৰখনৰ ওপৰত কংগ্ৰেছৰ ইমান চকু কিয় আহোম মৰাণ মটক চাহ বাগিচা তাৰ লগত যিটো মানুহৰ এতিয়ালৈকে এনআৰচিত নাম সোমাব নাই তাৰেই সিদ্ধান্ত হোৱা নাই সেইটো কম্পেয়াৰ হয় নেকি কলাক্ষেত্ৰত লুঙি লগাম বুলি কোৱাটো এইটো একচেপ্টেবল নহয় ইট ইজ নট একচেপ্টেবল কিয় বুদ্ধিজীৱীসকল মনে মনে আছে মই নাজানো হোৱাট ইজ দেয়াৰ ইণ্টাৰেষ্ট কংগ্ৰেছ দলৰ এটা মই খুব দুখ লগা মানসিকতা দেখিছোঁ যে চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই ক'লে যে নীলা লুঙি শংকৰদেৱ মিউজিয়ামত ৰাখিব আমাৰ গুৰু আসনখন যেতিয়া গণেশগুৰিত অঁকা হৈছিলে তাতে আমি কোনোবাই পিক মাৰিব বুলি প্ৰচাৰ কৰোঁতে ৰাতিয়ে আমি গুৰু আসনখন আমি মুচি দিলোঁ তাৰমানে আমি কিমান এটা চেনচিটিভ জাতি যেতিয়া মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কথা আহে এতিয়া সেই জাগাত এই মানুহজনে কি ক'লে যে মিউজিয়ামত কি ৰাখিব তেওঁ হাঁহি হাঁহি ক'লে নীলা লুঙি ৰখা হ'ব ঠিক আছে চৰ চাপৰিয়ে বুলি কওঁ বোলে মাছ মৰা জাকৈটো ৰাখিম মাছ মৰা জালখন ৰাখিম সিও এটা সভ্য ব্যৱহাৰ যে চৰ চাপৰি এটা মিউজিয়াম হ'ব তাতে আমি চৰ চাপৰি ৰাইজৰ মাছ মৰা জাকৈখন ৰাখিম আমি জালখন ৰাখিম আমাৰ নাওখন স্পেচিয়েলি হয় আমি নাওখন ৰাখিম এইটোৱে এইকেইটা কথা যদি ক'লেহেঁতেন তেতিয়াহ'লে মই বুজিলোহেঁতেন যে এইটো এটা সঁচা যে শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ সংস্কৃতিটো ৰাখক ইট ইজ এ ভেৰি জেনুইন ডিজায়াৰ বাট তেওঁ কি ক'লে যে মই নীলাৰ লুঙিখন ৰাখিম তাৰমানে এইটো ক'ব নাপায় যে আজি আমি যদি কওঁ যে গামোচাখন মিউজিয়ামত নাৰাখি আমি এটা ক'ব নালাগা মানে এনেকুৱা ধৰণৰ বস্তু এটা মিউজিয়ামত ৰাখিম বুলি কওঁ যিকোনো মানুহৰ কাৰণে এইটো শোভা নাপায় তো কমলাক্ষ দেৱ পুৰকায়স্থ আকৌ আৰম্ভ কৰিলে যে বঙালী মিউজিয়াম আৰে মহাপুৰুষ শংকৰদেৱ কলাক্ষেত্ৰখনৰ ওপৰত কংগ্ৰেছৰ ইমান চকু কিয় কাৰ আন্দোলনৰ সময়তো শংকৰদেৱ কলাক্ষেত্ৰ ভাঙা আৰু এতিয়া লুঙি গৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰখা বৰদোৱা স্থানত অধিকাৰ কৰা আৰু এতিয়া এই বিতৰ্কটো চলি থাকোঁতে নেক্সট কংগ্ৰেছে আকৌ আৰম্ভ কৰিলে যে বঙালী মিউজিয়াম কৰিব লাগে এইটো কিমান এটা আপোনালোকে চাওক যে স্বামী বিবেকানন্দৰ আসন শংকৰদেৱৰ আসন মহাপ্ৰভু চৈতন্যৰ আসন সকলো নিজৰ নিজৰ স্থানত বিৰাজমান আজি শংকৰদেৱ কলাক্ষেত্ৰত মই কামাখ্যাৰ ফটো ৰাখিব কম নেকি বঙালী চৰ চাপৰি বাদ দিয়ক সকলো মানুহ চেনচিটিভ হয় আজি শাক্ত ধৰ্ম আৰু একশৰণ নাম ধৰ্মৰ মাজত পাৰ্থক্য আছে আজি হিমন্ত বিশ্ব শৰ্মাই ক'ব নেকি যে কামাখ্যাৰ ফটোখন নি শংকৰদেৱ কলাক্ষেত্ৰত ৰাখিব লাগে তাতে সত্ৰাধিকাৰসকল আহি থাকে আৰু কমলাক্ষ দেৱ পুৰকায়স্থৰ কথা বঙালী জাতিক ৰিপ্ৰেজেণ্ট নকৰে কাৰণ আপোনালোকে জানিব যে এটা গ্ৰুপিং হৈছিলে তেতিয়া গোপীনাথ বৰদলৈক আটাইতকৈ সহায় কৰা ব্যক্তিজনে আছিল শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু অসমীয়া ভাষাৰ কাৰণে কাম কৰা বহুত বঙালী মহানুভৱৰ কথা মই কিতাপত লিখিছোঁ আৰু কোনো মই পাণ্ডুত থাকোঁ বঙালী মানুহৰ মাজত কোনো মানুহ আগ্ৰাসী নহয় কেতিয়াও ভুলতেও কোৱা নাই কাৰণ উই আৰ চেনচিটিভ পিপল বঙালী মিউজিয়াম চৰ চাপৰি মিউজিয়াম বাদ দিয়ক
মই কামাখ্যাৰ ফটো এটা লগাব বুলি ক'ব নোৱাৰোঁ। যোনে মহাপুৰুষ শংকৰদেৱৰ কথা নাজানে, একশৰণ নাম ধৰ্মৰ কথা নাবাজে, এই শংকৰদেৱ কলাক্ষেত্ৰখন এনেকুৱা নেকি? কালি কোনোবাই গুজৰাটৰ পৰা আহি ক'ব তাত গুজৰাটী মিউজিয়াম কৰিম, কালি কোনোবাই মহাৰাষ্ট্ৰৰ পৰা আহি ক'ব তাত মাৰাঠী মিউজিয়াম কৰিম। ই এটা পৰম্পৰা, ই এটা ঐতিহ্য, যি স্থানত যাৰ সন্মান। আজি যদি কয় যে বাঘবৰত আমি চৰ চাপৰি মিউজিয়াম এটা কৰিব খুজিছোঁ, ইটছ এ ডিফাৰেণ্ট থিং। আজি কামাখ্যাত শাক্ত পৰম্পৰাৰ মিউজিয়াম হ'ব পাৰে, কিন্তু শাক্ত পৰম্পৰাৰ মিউজিয়াম এটা আমি বৈষ্ণৱ পৰম্পৰাত লৈ যাম নেকি? আমি বৈষ্ণৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰু আসনখন আমি কামাখ্যাত লৈ যাম নেকি? এনেকুৱা ইনচেনচিটিভ কথা কংগ্ৰেছৰ প্লেটফৰ্মৰ পৰা হ'ব পাৰে মই সপোনত ভাবা নাছিলোঁ। মোৰ জীৱন যৌৱন যিটো ৰাজনৈতিক দলত মই থৈ আহিছোঁ, সেইখন মঞ্চৰ পৰা এনেকুৱা যে এটা হ'ব পাৰে কল্পনাই কৰিব পৰা নাযায়। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱক এই ধৰণে যদি ব্যৱহাৰ কৰিব খোজে কোনোবাই, সেইটো কথা হ'ব নোৱাৰে নহয়। ঠিক তেনেকৈ যদি ক'ৰবাত স্বামী বিবেকানন্দৰ কথা উত্থাপন হয়, ক'ৰবাত যদি মহাপ্ৰভু চৈতন্যৰ কথা উল্লেখ হয়, তেওঁলোকো সমানেই পৰম পূজনীয়। তেওঁলোকৰ স্থানত তেওঁলোক স্থান দেৱতা য'ত থাকিব সেই স্থানৰ তেওঁ দেৱতা। আজি কোনোবাই ক'ব নেকি বটদ্ৰৱাত এতিয়া আমি শংকৰদেৱৰ জন্মস্থানখন খুব ধুনীয়াকৈ বনাম, তাতে গৈ আমি কামাখ্যা মাৰ ফটো লৈ যাম নেকি? আজি কামাখ্যাখন আমি সুন্দৰকৈ বনাইছোঁ, তাতে আমি মহাপুৰুষ শংকৰদেৱক লৈ যাম নেকি? আৰু সকলো বাদ দি মই লুঙি লৈ যাম। মই নাজানো ইমান স্কলন কিয় হৈছে, আইদাৰ বিকজ অফ ইমেচিউৰিটি, যে যোনে যি পায় যে ইখন চিঠি লিখি দিওঁ, ইখন লিখি দিওঁ, ময়ো পপুলাৰ হওঁ। তো বঙালী হিন্দুক তেওঁলোকে ৰিপ্ৰেজেণ্ট নকৰে। বঙালী হিন্দু মানুহেতো উল্টাই ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া সংস্কৃতি লৈ আছে মোৰ চকুৰ সন্মুখত। নাই, তেওঁ যিখিনি কথা কয় তাত মই গুৰুত্ব দিব খোজা নাই। তেওঁ নিজে ইলেকশ্যনত হয়তো কিবা টিকেট পোৱা নোপোৱাৰ কথা চলি আছে, জিকিবৰ কাৰণে কিবা এটা কৈ আছে, এইবোৰ পলিটিকেল ষ্টেটমেণ্ট। কিন্তু আহোম, মৰাণ, মটক, চাহ বাগিচা, তাৰ লগত যিটো মানুহৰ এতিয়ালৈকে NRCত নাম সোমাব নাই, তাৰেই সিদ্ধান্ত হোৱা নাই, সেইটো কম্পেয়াৰ হয় নেকি? প্ৰথমতে লেজিটিমেট ৱেত মই এতিয়ালৈকে ভাৰতীয় হোৱাই নাই। আজি কৈছে মই অবিভক্ত ভাৰতৰ পাইছোঁ। আৰে বিভক্ত কৰিলা কিয়? যদি তুমি অবিভক্ত ভাৰততে থকা ইচ্ছা আছিল, বাংলাদেশ পাকিস্তানক বিভক্ত কৰিলা কিয়? তাতে থাকিম বুলিয়েতো বিভক্ত কৰিছিলা। বিভক্ত কৰাৰ পিছত আকৌ মনত পৰিল অবিভক্ত ভাৰতলৈকে। বিভক্ত কৰিব নালাগিছিলে। যেতিয়া তুমি আমাৰ লগত মাটি বাৰী সম্পৰ্ক লৈ কাটি গুচি গ'লা, এতিয়া আকৌ অবিভক্ত ভাৰতলৈকে কিয় মনত পৰে? কালি জেলত যাব। এতিয়া এইকেইদিন মই পলিটিকেল নকৰোঁ, কিন্তু এই যে শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি ক'লে, চৰকাৰ আহক, চেয়াৰমান আলী জেলত যাব আৰু ওলাবই নোৱাৰিব। কি কথা, ধেমালি নেকি? শংকৰদেৱ কলাক্ষেত্ৰত কি ৰাখিব? বোলে জাকৈটো ৰাখিম, মাছ মৰা জাল ৰাখিম, শুনিব ভাল। খালি কোনোবাই ক'ব নেকি যে মই মোৰ আণ্ডাৰৱেৰটো লৈ গৈ অমুকত ৰাখিমগৈ বুলি? একেদিন পলিটিকেল নকৰোঁ, কাৰণ ভোট বেছি পাব তেওঁ এইবিলাক কৰিলে। কিন্তু বাট হিজ প্লেচ উইল বি ইন জেইল। শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি কোৱাটো এইটো একচেপ্টেবল নহয়। ইট ইজ নট একচেপ্টেবল। কিয় বুদ্ধিজীৱীসকল মনে মনে আছে মই নাজানো, হোৱাট ইজ দেয়াৰ ইণ্টাৰেষ্ট। বাট দিছ ইজ মাই কমিটমেণ্ট টু দ্য পিপুল অফ আছাম। ইলেকশ্যনৰ পিছতেই চেয়াৰমেন উইল বি ইন জেল ফৰ দিছ ৱৰ্ড, আনলেছ হি পাব্লিকলি এপলজাইজ। কি লুঙি লগোৱাৰ কথা কয়? কি লুঙি লগোৱাৰ কথা কয়?
আজি আমাৰ কোনোবা কামাখ্যাৰ পাণ্ডাই ক'ব নেকি যে আমাৰ কামাখ্যা মাৰ ফটোখন লৈ গৈ পেলাই শংকৰদেৱ কলাক্ষেত্ৰত ৰাখক বুলি? আজি কোনোবাই ক'ব নেকি যে বলি দিয়া তাঁতৰ শালখন লৈ পেলাই অমুকত ৰাখক গৈ বুলি? বলি শালখন লৈ পেলাই ধৰ্মীয় পৰম্পৰা আছে, ডিফাৰেঞ্চ আছে। মই সেইকাৰণে কওঁ যে এইটো সভ্যতা সংস্কৃতিৰ যুগ। সভ্যতা নুবুজাৰ কাৰণে এই ঘটনাবোৰ হৈছে। মহাপুৰুষ শংকৰদেৱৰ সভ্যতা, ট্ৰেডিশ্যন, কালচাৰ, চৈতন্য মহাপ্ৰভুৰ ট্ৰেডিশ্যন, কালচাৰ, স্বামী বিবেকানন্দ, ৰামকৃষ্ণ পৰমহংস তেওঁলোকৰ কালচাৰ, আৰু আমাৰ শাক্তপীঠৰ কালচাৰ, এইবিলাক একোটা বেলেগ বেলেগ। আজি পশ্চিমবংগত কালীবাৰীও আছে, আজি আমাৰ কালীপীঠো আছে, আৰু তাতে আমাৰ চৈতন্য প্ৰভুৰ পীঠস্থানো আছে। দুইটা ইণ্টাৰলিংক নকৰে নহয়, বঙালী মানুহেও নকৰে। আজি বঙালী মানুহে কৰিব নেকি? কালীবাৰীত লৈ গৈ পেলাই মহাপ্ৰভু চৈতন্য প্ৰভুৰ ফটো ৰাখিব নেকি? আৰু চৈতন্য প্ৰভুৰ আশ্ৰমত গৈ কালীবাৰী ফটো ৰাখিব নেকি? আমাৰ সনাতনী মানুহে এইবিলাক কথা ক'ব নোৱাৰে। আমি যোনে পৰম্পৰাক জানো, পৰম্পৰাক বুজো, আমি এইবিলাক কথা নকওঁ নহয়। তাত আজি কমলাবাৰী সত্ৰৰ অধিকাৰ আহি শংকৰদেৱ কলাক্ষেত্ৰত থাকে। তাতে মই ক'ম নেকি যে কামাখ্যাটো আৰু বহু পুৰণা? অসমতো কামাখ্যাৰ সমানটো পুৰণা পীঠস্থান ক'তো নাই, সত্যযুগৰ পৰা। কম যে এইখনে অসমৰ আটাইতকৈ পুৰণা, গতিকে ইয়াৰ ফটোখন লৈ গৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হওক। মই ক'ম নেকি? এখন কি কম্পিটিশ্যনৰ জেগা নেকি? এখন কি বিধানসভাৰ আসন নেকি যে তয়ো বহ ময়ো বহিম, কম্পিটিশ্যন কৰিম, নমিনেশ্যন দিম? মই কা আন্দোলনৰ পৰাই দেখি আছোঁ চকুকেইটা কলাক্ষেত্ৰখনত, আগতে বৰদোৱাত। আৰু এইটো শুনি কিনে ৰাতি মই শুব পৰা নাই যে কি ৰাখিব। যেনে লুঙিখন নীলা ৰঙৰ লুঙি, এনেকুৱা নীলা ৰঙৰ লুঙি ওলাব, জাষ্ট ইলেকশ্যন যাব দিয়ক, শব্দকেইটা কেনেকৈ ঘূৰিব তেওঁ নিজে দেখিব। এতিয়া কৰিলে তেওঁ ভোট কেইটামান বেছি পাব। এতিয়া কৰিলে তাতে তেওঁ টিকট পোৱা নোপোৱাৰ কথা চলি আছে, তেওঁক আমি সুবিধা কৰি দিয়া হ'ব। মইতো পলিটিক্স বুজো। এতিয়া কৰিলে তেওঁ ভোট কেইটামান বেছি পাব, আৰু কি হ'ব? জেলৰ পৰা ওলালে হয়তো তাৰ পৰাই নমিনেশ্যনখন দিব। সেইকাৰণে মানুহক শাস্তি দিলে দিওঁ বুলি দিব লাগে, এনেই দিব নালাগে। আমি অলপ ইণ্টেলিজেণ্টলি কাম কৰিব লাগিব। আমি ইণ্টেলিজেণ্টলি কাম নকৰোঁ কাৰণে এইবোৰ হয়। এছেম্বলিয়ে দিলে চৰ চাপৰি, তেওঁ কৰি দিলে মিয়া। আৰু কি ৰাখিব? বোলে জাকৈটোও নহয়, মাছ মৰা বস্তুখিনিও নহয়, বোলে কি ৰাখিব? নীলা লুঙি। চাওক, এতিয়া কোনো ভিছন মিউজিয়ামত চৰ চাপৰি সংগ্ৰহালয়ৰ কথা কোৱা নাই। আজানপীৰ মানুহে নাজানে কাৰণে অসমৰ বিষয়ে। আজানপীৰ দৰগাহৰ পৰম্পৰা অসমীয়া মুছলমান সমাজৰ, আৰু আজানপীৰে চুফি কালচাৰক ৰিপ্ৰেজেণ্ট কৰে। যোৱা কেইদিনমান আগতে গৈ মই আজানপীৰ দৰগাহত যোৱা দলংখন 16 কোটি টকাৰ দলং বনাই থৈ আহিছোঁ। তো আজানপীৰৰ মিউজিয়াম বনোৱা আৰু মিয়া মিউজিয়াম বনোৱা একে নেকি? এই যিবিলাক মানুহে টুইটাৰ ছ'চিয়েল মিডিয়ামত নাজানে, তেওঁলোকে অসমীয়া মুছলমানৰ পৰম্পৰাটো শেষ কৰি আছে। শিৱসাগৰৰ অসমীয়া মুছলমানে লাচিতৰ লগত মোগলৰ বিৰুদ্ধে যুঁজিছিলে। এইবিলাক নহয়। আজি বিজেপিৰ মেনিফেষ্টোখন এইখন আপোনালোকে দিছিলে। আৰে মই গৌৰৱেৰে কৈছোঁ, আমি দিছোঁ। অসমীয়া মুছলমানৰ পৰম্পৰা ৰক্ষা কৰা আমাৰ দায়িত্ব। আজানপীৰৰ লগত চেৰমানক তুলনা কৰি আছে নেকি? নীলা লুঙিক তুলনা কৰি আছে নেকি? আজানপীৰৰ নামত মই ৰাস্তা দিয়া নাই? বেলতলাৰ ৰাস্তাটো আজানপীৰৰ নামত দিয়া নাই? আজি মাধৱদেৱৰ ৰাস্তা, শংকৰদেৱৰ ৰাস্তা আমি যেতিয়া দিলোঁ, লগত বেলতলাৰ ৰাস্তাটো আজানপীৰৰ নামত দিয়া নাই? চ' বিজেপিয়ে গৌৰৱেৰে সৈতে কৈছে যে উই ষ্টুড বাই এভৰি ৱৰ্ড উই হেভ ছেইড ইন ইলেকশ্যন মেনিফেষ্টো। তো শিৱসাগৰত আজানপীৰৰ অসমীয়া ইছলামিক সভ্যতা ৰক্ষা কৰাৰ সংকল্প এইটোৱেতো আছে। উই আৰ নট এগেইনষ্ট ইছলাম। আজানপীৰৰ কোন? আমিতো আজানপীৰৰ বিৰোধী নহয়। অসমৰ অসমীয়া মুছলমান সমাজৰ যিটো চুফি পৰম্পৰা, তাকতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিমানবাৰ প্ৰশংসা কৰিছে।
এই অসমীয়া মুছলমান সমাজখনে আটাইতকৈ বেছি কষ্ট পাই আছে মিয়া মিউজিয়ামৰ কথা শুনি পেলাই। যদি আজি ক'লেহেঁতেন যে অসমৰ ইছলামিক সভ্যতাৰ এটা কিবা কৰক, ইটছ এ ডিফাৰেণ্ট থিং। মিয়া মিউজিয়ামৰ উৎপাতত অসমীয়া মুছলমানসকলে উশাহ ল'ব পৰা নাই। মিয়া কবিতা, মিয়া মিউজিয়াম, মোকতো অসমীয়া মুছলমান মানুহবিলাকে বেছিকৈ কৈ আছে, ছাৰ কিবা এটা কৰক, আমাক বচাওক বুলি। সেইকাৰণে বিজেপিয়ে যি লিখিছে ঠিক লিখিছে। সেইকাৰণে যিসকলে এইবিলাক ছ'চিয়েল মাধ্যমত এক্সপাৰ্ট, তেওঁলোক দে শুড ন' ডেট আজান পীৰৰ ইতিহাস শ বছৰ পুৰণা ইতিহাস। সেইটোৰ বিৰুদ্ধে নহয় বিজেপি। মই যোৱা সপ্তাহত শিৱসাগৰ দৰগাহত যোৱা ৰাস্তা বনাই থৈ আহিলোঁ। এই গোটেইটো বেন কৰিব লাগিব, দিজ ৱৰ্ড। আৰু মইতো ক'ম যে অসমত যেতিয়া ডিলিমিটেশ্যন হ'ব, বটদ্ৰৱা সমষ্টিটো আমি এনেকৈ বনাব লাগিব যে তাৰ পৰা যাতে কোনো মিয়া MLA হ'ব নোৱাৰে। এটা কাম অন্তত অহা 5 বছৰত আমি কৰিব লাগিব। এইবাৰ আমি ৰাখিব নোৱাৰোঁ বটদ্ৰৱা, কণ্টেষ্ট হ'ব, জিকা হাৰা বেলেগ কথা, বাট দে আৰ বিং ডমিনেটেড, এইটোতো ক'বলগীয়া নাই। কিন্তু অহা ডিলিমিটেশ্যনত মোৰতো ছিংগল পইণ্ট এজেণ্ডা থাকিব যে বটদ্ৰৱা সমষ্টিটো 100% নন মিয়া সমষ্টি হ'ব লাগে। ক'ত কেনেকৈ গাঁঠি কৰিব পৰা যায় যাব, কিন্তু ইট শুড বি এ নন মিয়া কনষ্টিটুৱেঞ্চি। একচুৱেলি অফিচিয়েল ডেফিনেশ্যনটো মিয়া হ'ল এজন মানে দ্য নলেজেবল পাৰ্চন। তেওঁলোকে এতিয়া মিয়া মিউজিয়াম, মিয়া এই শব্দটো তেওঁলোকে যিটোত ব্যৱহাৰ কৰি আছে, দে আৰ টকিং এবাউট এ কালচাৰ, এটা সভ্যতাৰ কথা কৈছে যে অসমখন এতিয়া ৰেডি, মিয়া মুখ্যমন্ত্ৰী হ'ব, মিয়া ভাষা হ'ব, মিয়া অমুক হ'ব। দে আৰ ৰেফাৰিং টু এ পাৰ্টিকুলাৰ কালচাৰ। ডেফিনেশ্যনত মিয়াটো কোনো বেয়া শব্দ নহয় যদি ইফ ইউ গ' বাই এ প্ৰপাৰ ডিক্সনাৰী মিনিং, কিন্তু ডিক্সনাৰী মিনিংটো তেওঁলোকে কৰাই নাই নহয়। যিখিনি মানুহ এতিয়া NRCত নাম সোমাব নোসোমাব ভয় খাই আছে, সেইখিনি। যিখিনিত টেটৰ শিক্ষয়িত্ৰীসকল কাম কৰিব গ'লে ভয়তে ট্ৰেন্সফাৰ খুজি থাকে, যিখিনিত দিনও কিবা নহয় কিবা এটা ঘটনা ঘটি থাকে, সেইখিনি জেগা। আৰু ক্ৰাইম ৰেকৰ্ডত চাই ল'লে বুজি পাব কোনখিনি জেগাৰ কথা কৈছোঁ, মেপখন বনাই ল'লে। চব তেওঁৰ কথাটো হ'ল যে যিসকলে সভ্যতাৰ কথা বুজি নাপায় তেওঁলোকে এই কথাবোৰ কয়। সংবিধান সৃষ্টি হয় অন দ্য বেচিছ অফ দ্য ভেলুজ অফ চিভিলাইজেশ্যন। কোনখন সংবিধানে কৈছে যে কোনোবা মিউজিয়ামত নীলা ৰঙি ৰাখিব লাগে? তেওঁ সুধিব আপুনি। কোনখন সংবিধানত কৈছে যে অসমীয়া ভাষাটো তোৰ মৰৰ কৰি এটা মিয়া ভাষা সৃষ্টি কৰিব লাগে? দে আৰ ডুইং ক্ৰাইম। মিয়া ভাষা আৰম্ভ হওক, মোৰ আপত্তি নাই। অসমীয়া ভাষাটো তোৰ মোৰ নকৰিবা। তুমি মিয়া ভাষা এটা আছিল যদি তাক কোৱা। যি ভাষা মই জানো, মইতো 20 বছৰ কংগ্ৰেছৰ ৰাজনীতি কৰিছোঁ, যি ভাষাত মিয়াসকলে কথা কয় সেই ভাষাটো তুমি আনি মিয়া ভাষা কৰা, মোৰ আপত্তি নাই। কিন্তু অসমীয়া ভাষাটো তোৰ মৰো কৰি মিয়া কৰিব নালাগে। আজি জনিয়াত মানুহে যিটো ভাষাত কথা কয়, বাঘবৰত যিটো ভাষাত কথা কয়, সেই ভাষাত কবিতা লিখা না। হু ইজ অপ'জিং? সেই ভাষাত আহি যি ক'ব লাগে কোৱা না, কোনেওতো আপত্তি কৰা নাই। কিন্তু মোৰ মাতৃভাষাটোক তোৰ মৰৰ কৰি মিয়া ভাষা বনাবা আৰু আমি ইয়াত বহি দুগুদুগি বজাই থাকিম, এইটো কোনচা কথা হ'ল? চ' ডিষ্টৰশ্যন ইজ বেড। তোমাৰ যদি অৰিজিন আছে তুমি দেখুওৱা না। যে নাওখন তোমালোকৰ অৰিজিন, জাকৈটো অৰিজিন, জাল মাৰিছা তোমালোকৰ অৰিজিন, নদী সভ্যতা তোমালোকৰ আছে, ডেট ইজ অৰিজিন। তাৰ বিষয়ে কথা কোৱা। তোমালোকে যিটো ভাষাত কথা কোৱা, মই ৰেকৰ্ডিং কৰি আনি শুনাই দিম কোনটো ভাষাত তেওঁলোকে নিজৰ ভিতৰত কথা কয়, সেই ভাষাটো কোৱা। কিন্তু মোৰ মাতৃভাষাটোক তোৰ মৰুৰ কৰি মিয়া ভাষা কিয় বনোৱা? দিজ আৰ ক্ৰাইম দে আৰ কমিটেড। তেওঁলোকৰ ভাষাৰ আমি বিৰুদ্ধে নহয়। তেওঁলোকৰ ভাষাটোতো মই শুনি আহিছোঁ, বহুত বাৰ শুনিছোঁ।
তেওঁলোকৰ ভাষাটোক তেওঁলোকে তাত যেনেকৈ আজি বড়োসকলে নিজৰ ভাষাটো আগুৱাই লৈ গ'ল, গ্ৰামাৰ বনালে, ব্যাকৰণ বনালে, ডিক্সনাৰী বনালে, 8th শিডিউলত লৈ গ'ল, আজি এটা চৰকাৰী ভাষাৰ স্বীকৃতি পালে, তেনেকৈ মিয়া বুলি মই নকওঁ, যিসকল চৰ চাপৰিত আছে তেওঁলোকে যিটো ভাষা কয় সেইটোৰ ব্যাকৰণ সৃষ্টি কৰক না, সেইটোৰ ডিক্সনাৰী কৰক না, কিন্তু মোৰ অসমীয়া ভাষাৰ শব্দ কেইটামান বদলাই এইটো মিয়া কবিতা হৈ গ'ল। এইটো কি কথা? এইবিলাকতো ক্ৰিমিনেল হয়। মইতো বুজি নাপাওঁ যে এইবিলাকৰ ওপৰত আমাৰ মানুহে চবতে FIR লজ কৰি থাকে, এইবিলাকৰ ওপৰত কিয় FIR লজ নকৰে? কেইজনমান ইউনিভাৰ্চিটিত পণ্ডিত ওলালে, বোলে আমি মিয়া পণ্ডিত, কি মোৰ কাম? অসমীয়া ভাষাটোৰ 10টা শব্দ চেঞ্জ কৰি মিয়া কবিতা। তোমাৰ ঘৰত দেউতা মাই যিটো কথাত ভাষা কৰে সেই ভাষাটো জগত সভালৈ লৈ আহা না যদি সাহস আছে। তোমালোকৰ যদি ইণ্টেলেকচুৱেল আছে, কিবা ছুপাৰ চিৰিজ নে ছুপাৰ স্কুলত কিবা IAS IPS হোৱা বুলি কৈ আছে, তো ইফ ইউ হেভ দ'জ ইণ্টেলেকচুৱেল কেপেবিলিটিজ, ব্ৰিং ইয়ৰ লেংগুৱেজ। মোৰ অৰুণোদয়ৰ ভাষাটোক কিয় বেয়া কৰা? এইবিলাক হৈছে আমাৰ সভ্যতা সংস্কৃতিটোৰ ওপৰত প্ৰণালীবদ্ধ আক্ৰমণ। অসমীয়া মুছলমানখিনিকতো শেষ কৰি পেলালে, খতম। কোনোবা দিনা চেয়াৰমান আজানপীৰ দৰগাহত যোৱা দেখিছে নেকি? আৰু কংগ্ৰেছে যে এইবিলাক আৰম্ভ কৰে আছে, এইটোৱে ডাঙৰ কথা। কি লাগে মই কংগ্ৰেছক বুজি নাপাওঁ। এইবিলাক কৰি কৰি ক'ৰবাত 20-25টা পোৱা কথা আছিল, এইকেইটাও নোহোৱা হ'ব। এনেকুৱা গ'ল কিক, পেনাল্টি খেয়া, নিজে নিজে ফাউল খেলা মইতো পাৰ্টি প্ৰথম দেখি আছোঁ। ক'ৰবাত যদি কম্পিটিশ্যনো হ'লেতেন, এতিয়া কম্পিটিশ্যনো নাই। মই সেইকাৰণে ৰিপুণ বৰাক ক'ম যে তেওঁৰতো কিমান বুদ্ধি আছে মই তেওঁক পায়ে আহিছোঁ, কিন্তু সৎবুদ্ধি হওক না, বন্ধ কৰক এইবিলাক, জাতিটোৰ ওপৰত আক্ৰমণ বন্ধ কৰক। চিঠি লিখাৰ ধুম ভাই, কমলাক্ষ পুৰকায়স্থই বঙালী হিন্দুৰ ভোটত নিজিকেতো। তেওঁ চেণ্টাৰবিলাক খুলি চাব না, তেওঁ কেনেকৈ বঙালী হিন্দুৰ ৰিপ্ৰেজেণ্টেটিভ হ'ল? তেওঁৰ লগত বঙালী হিন্দুৰ কোনো সম্পৰ্ক নাই কৰিমগঞ্জত। তাতকৈতো ময়ে উঠিলে বেছি ভোট পাম বঙালী হিন্দু। যদি বঙালী হিন্দুৰ চেণ্টাৰ হিচাপ কৰে, তেওঁতকৈতো মই বেছি ভোট পাম। বাকীসকল যোগ হ'লে কথাটো বেলেগ হৈ যাব। সেইকেইটা চেণ্টাৰততো মই বেছি আছোঁ ষ্ট্ৰং।